হেল্ল' গাইজ ৱেলকাম টু সৌৰভ ব্লগ। আজি যিহেতু বছৰ শেষ দিন, আপোনালোকে কিবা পাৰ্টি প্লেন কৰিছেনে জনাব। আৰু মোৰ যিহেতু ঘৰলৈ যোৱা নহ'ল, সেইকাৰণে ৰুমৰ থকাকেইজনে মিলি আৰু সৰুকৈ ৰাতিলৈ কিবা এটা আয়োজন কৰিছোঁ। কি বনাওঁ, কি খাওঁ আপোনালোকক দেখুৱাম। এয়া গাইজ, আজি পাৰ্টিৰ বাবে খাচী মাংস আৰু গাহৰি অনা হৈছে। বছৰটো শেষৰ পাৰ্টি, যদি গাহৰি নাখাওঁ কেনেকৈ হ'ব, হয়নে নহয় গাইজ? আৰু লগত লোকেল মুৰ্গীও আছে। আৰু ব'লক গাইজ বাহিৰতে বনাওঁগৈ। বাহিৰত জুই জ্বলাই থকা হৈছে আৰু এয়া গাহৰি খৰিকাত দি থকা হৈছে। গাহৰি খৰিকাত দি খোৱা মজাটোৱে বেলেগ, কিন্তু গাহৰি খৰিকাত দিয়াৰ আগতে বইল কৰাটো প্ৰয়োজন। ময়ো বইল কৰিলোঁ, কিন্তু ভিডিঅ'ত দেখাবহে থাকি গ'ল। গাহৰি খৰিকাত দিয়াৰ লগে লগে খাচী মাংসখিনি বনাবলৈ আৰম্ভ কৰি দিলোঁ। খাচী মাংসখিনি মই বাৰু অকলে বনোৱা নাই, ওচৰত বৰমা, বৰদেউতা, খুৰী, বৌ আৰু ভাইটি দুটাও বহি আছে। খাচী মাংসখিনি কেনেকৈ বনাওঁ সকলোৱে কৈ আছে। মই যিহেতু ইমান বনোৱা মেলাত পাকৈত নহয়, সেইকাৰণে সকলোৱে ডাইৰেকশ্যনটো দি আছে আৰু কেনেকৈ বনাম, কেনেকৈ বনালে খাবলৈ ভাল হ'ব, তাকে ময়ো বনাই আছোঁ। আৰু ৰন্ধা বঢ়াৰ ইমান টিপছ নাজানো, যিহেতু ময়ো মন পুতি বনাইছোঁ যেতিয়া খাবলৈ ভাল হ'ব বুলিয়ে ভাবিছোঁ। আৰু আপোনালোকে নিউ ইয়েৰ পাৰ্টি কেনেদৰে আয়োজন কৰিছে জনাব। আৰু ফাইনেলি আমাৰ বনাই মেলি হৈছেগৈ। আৰু ব'লক গাইজ, এতিয়া আমি খাব লাগে সকলোৱে। বাকী মেম্বাৰ্ছখিনি ৰুমৰ পৰা মাতি আনোগৈ। এয়া খাবলৈ সকলো আহিলে। খুৰী আৰু বৌৱে সকলোকে ভগাই দিছে। এনেকৈ খোৱা কিন্তু এটা সুকীয়া মজা আছে, হয়নে নহয় গাইজ? এইটো মজা কিন্তু দামী দামী ৰেষ্টুৰেণ্টেও দিব নোৱাৰে। আৰু খাই বৈ সকলোৱে শেষত অলপ ফূৰ্তি কৰিলে, তাকে আপোনালোকক অলপ ভিডিঅ' কৰি দেখুৱাইছোঁ। এয়া আছিলে আজি আমাৰ পাৰ্টি নহয়, আচলতে ৰুমত নৰ্মেলি খোৱা হয়। পাৰ্টি বুলি ক'লে এটা ভাল প্লেচ ফেমিলি বা ফ্ৰেণ্ডৰ লগত হ'ব লাগে। আপোনালোকৰ 2025 চনটো কেনেকুৱা গ'ল জনাব। মোৰতো 2025 চনটো ভালদৰে মাজতে গ'ল। আহিবলগীয়া 26 চনটো মোৰ লগতে আৰু আপোনালোকৰো ভাল হওক। সকলোলৈ নতুন বছৰ বহুত বহুত শুভেচ্ছা থাকিল। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ।